অসমৰ সুকন্যা তথা গোৱালপাৰীয়া কলাকৃষ্টিৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২তম মৃত্যুতিথি। এই পবিত্ৰ দিনটোত শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই গৌৰীপুৰ চহৰত থকা ইতিহাস প্ৰসিদ্ধ প্ৰমতেশ বৰুৱা মহাবিদ্যালয়ৰ শিক্ষকসকল। প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত নিজা বাসগৃহ চহৰৰ মাটিয়াবগত অৱস্থিত অৱক্ষয় প্ৰতিমূৰ্তিত ৰাতিপুৱাৰ পৰাই শিক্ষাবিদ, ছাত্ৰ সমাজ, ৰাজ পৰিয়াল সদস্যৰ লগতে বহু গুণমুদ্ৰাই চাকি ধূপ জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই দিনটোৰ লগত সংগতি ৰাখি প্ৰয়াত শিল্পীগৰাকীৰ ঢোলবাদকক বঁটা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। গোৱালপাৰীয়া লোকগীত শিল্পী প্ৰয়াত প্ৰতিমা বাইদেউ খুব বেছিকৈ মনত পৰিছে তেখেতৰ ২২তম মৃত্যু বাৰ্ষিকী। সেই হিচাপে আমি তেনে পাহৰি যাবই নোৱাৰোঁ। আমি সদায় মনত ৰাখোঁ, যদিও এই দিনটো আহিলে আৰু বেছিকৈ শোকসন্তপ্ত হওঁ আমি। তো তেখেতৰ যিটো অৱদান, তেখেতৰ যিটো গীত, যিটো বিশ্বৰ দৰবাৰলৈ তেখেতে লৈ গৈছে। তেখেত এনেকৈ অসমৰ সীমা পাৰ কৰি পেলাই ভাৰতবৰ্ষ ইভেন বিশ্বৰ দৰবাৰলৈ তেখেতৰ এই লোকগীত, তেখেতৰ শিল্প গুচি গৈছে। তেখেতৰ পদ্মশ্ৰী প্ৰাপ্ত। আমি ইমানেই গৌৰৱবাসীয়ে গৌৰৱান্বিত যে এনেকুৱা এজন বৰেণ্য ব্যক্তি আমাৰ পৰা নাই, কিন্তু আমাৰ গৌৰৱ দি থৈ গৈছে, আমাৰ পৰিচয় তেখেতে দি থৈ গৈছে। গতিকে মই ক'ব খোজোঁ যে মাজতে আমি দুই এটা গান তেনেকুৱা বিকৃত ৰূপত গোৱা শুনিছিলোঁ বাইদেউ, সেইটো কিন্তু গৰিহণাযোগ্য। কোনেও আমাৰ নৱপ্ৰজন্মৰ কোনো শিল্পী বা কোনো ব্যক্তিয়ে যাতে তেনেকৈ বিকৃত ৰূপত তেখেতৰ গানটো নাগায়, সেইটো মই আন্তৰিকভাৱে আহ্বান জনাম সকলোলৈ। গতিকে বাইদেউৰ যিটো অৱদান, সেই অৱদান আমি নৱপ্ৰজন্মই ধৰি ৰাখিব লাগে। তেখেতক অনুসৰণ কৰি যাতে আমাৰ নতুন নতুন শিল্পী আমাৰ মাজত গঢ়ি উঠে, সেইটো আহ্বান মই সকলোকে জনাম।